ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ভোগালী বিহুৰ প্ৰস্তুতি তুংগত উঠিছে। গণেশগুৰিৰ গণেশ মন্দিৰ কমিটি আৰু দিছপুৰ প্ৰেছ ক্লাবৰ সৌজন্যত ভোগালী বিহু উদযাপন কৰা হ'ব। প্ৰায় 20 ফুট উচ্চতাৰ মেজি প্ৰস্তুতিত নিয়োজিত হৈ আছে 6জন কৰ্মী। কুৰিৰো অধিক মানুহৰ সমাগমত কংক্ৰিটৰ মহানগৰীত মেজি প্ৰজ্বলন পৰ্বই বাৰুকৈয়ে আমোদ জগাব মহানগৰবাসীক। প্ৰায় 100 ডালতকৈও অধিক সোণাপুৰৰ পৰা অনা বাঁহেৰে প্ৰস্তুত কৰা হৈছে এই ভেলাঘৰ আৰু মেজি। তাৰমানে আমি এইটো পূৰ্বপুৰুষৰ পৰা আমাৰ চলি আহিছিল, মাজতে আকৌ বন্ধ হৈ গ'ল। তাৰপিছত আমি আকৌ নতুন প্ৰজন্মই আকৌ 15 বছৰমানৰ পৰা আমি আকৌ আৰম্ভ কৰিছোঁ। তাৰপিছত আমাৰ এইটো এতিয়া পৰম্পৰাভাৱে এইটো চলি আছে। আৰু আমাৰ ইয়াতে অলপ টকা পইচাৰ অলপ খৰচটো বেছি হৈ যায়। তাৰমানে বাঁহবিলাক আমি একদম সোণাপুৰৰ পৰা আনিব লগা হয়, বাঁহ খেৰ এইবিলাক। তাৰপিছত আপোনাৰ আৰু আমাৰ এইখিনি যিখিনি স্থানীয় মানুহ আছে এইখিনি আৰু মানে পইচা পাতি তুলি পেলাই দিনতে আমি ভোজ ভাতটো খাওঁ। আৰু ভোগালী বিহুলৈ সমূহ অসম ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ ইয়াৰে যিখিনি স্থানীয় মানুহ আছে সকলোকে আমি ইয়ালৈ আহিবলৈ অনুৰোধ